নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 1 নৱেম্বৰ তাৰিখৰ পৰা আমাৰ সকলোৰে কাৰণে অসম চৰকাৰে সলনি কৰিব প্ৰায় 6টাকৈ নতুন নিয়ম। আপোনালোকৰ কাৰণে মোৰ কাৰণে আমাৰ প্ৰত্যেকজন অসমবাসীৰ কাৰণে 1 নৱেম্বৰৰ পৰা কেইবাটাও প্ৰায় নতুন নিয়ম সলনি হ'ব। তো সেই নতুন নিয়ম কেইটানো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোকেও জানি লওক যে আপোনালোকৰ কাৰণে জাৰি কৰা সেই নতুন 6টাকৈ নিয়মনো কি। বহুতেই প্ৰয়োজনীয় সেই নিয়ম কেইটা, বহুতেই গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ ভাল লাগে আগতীয়াকৈ সৰুকৈ এটা ৰিকুৱেষ্ট লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰী পাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজিৰ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। এইবাৰ বহুকেইটা নিয়ম এনেকুৱা চেঞ্জ কৰিছে যিকেইটা নিয়ম আপোনালোকে শুনি ভাল পাব। আমাৰ অসমত সচৰাচৰ ঘটি থকা কিছুমান ঘটনাৰাজিৰ ওপৰত লক্ষ্য ৰাখি এই নিয়মবিলাক লাগু কৰা হৈছে। আগৈছোঁ প্ৰথমটো নিয়মৰ ফালে। প্ৰথম নিয়মটো হৈছে আমাৰ অসমত এতিয়া এজন পুৰুষে এজনীতকৈ বেছি মহিলাক বিয়া কৰোৱাব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এজন পুৰুষে একাধিক বিয়া কৰালে 7 বছৰ পৰ্যন্ত জেলৰ ভাত খাব লাগিব। 25 নৱেম্বৰত এখন কঠোৰ আইন অনা হ'ব বুলি শিলচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। 25 নৱেম্বৰত এখন কঠোৰ আইন লাগু কৰা হ'ব আমাৰ অসমত, যি আইনৰ অধীনত এতিয়াৰে পৰা কোনো এজন পুৰুষে এবাৰ বিয়া কৰাৰ পাছত আৰু এগৰাকী মহিলাক বিয়া কৰোৱাব নোৱাৰিব। কাৰণ আমাৰ অসমত এতিয়া এনেকুৱা কিছুমান পুৰুষ দেখা পাইছোঁ যিবিলাকে এজনী ছোৱালী এজনীক বিয়া পতাৰ পাছত ল'ৰা ছোৱালী থকাৰ পাছত আৰু 2-3জনী বিয়া পাতিবলৈ যায়। গতিকে সেই বস্তুবিলাক একেবাৰে বন্ধ হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অৱশ্যে এই নিয়মটো ওলাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে যে 26ৰ নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব ভোটাৰ পুনৰ নিৰীক্ষণ। আপোনালোকৰ ভোটাৰ ৰিভেৰিফিকেশ্যন হ'ব বুলি ক'ব পাৰি। নিৰ্বাচন আয়োগে কৈছে যে 26ৰ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত হ'ব ভোটাৰ তালিকাৰ পুনৰ নিৰীক্ষণ। নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু সেই বৈঠকত জনাইছে আপোনালোকক নথি পত্ৰ সাজু কৰি ৰাখিবৰ বাবে। তো আপোনালোকৰ যদি নিশ্চয় ভোটাৰ কাৰ্ড আছে, কাৰণো ভোটাৰ কাৰ্ড নাথাকিব। তো আপোনালোকে উপযুক্ত নথি পত্ৰ যোগাৰ কৰি ৰাখক, কাৰণ ভোটাৰ পুনৰ ভেৰিফিকেশ্যন হ'ব। আৰু আপোনালোকে যদি উপযুক্ত নথি পত্ৰ দিব নোৱাৰে তেন্তে বিপদত পৰিব। তো আপোনালোকে নথি পত্ৰ যোগাৰ কৰি ৰাখক। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। কেৱল পুৰুষসকলৰ কাৰণেই নিয়ম কিয় সলনি হ'ব? অসমত মহিলাসকলৰ বাবেও নিয়ম সলনি হ'ব বুলি জনাইছে। আমাৰ অসমত টোটেলি বহু বিবাহ নাইকিয়া হ'ব। বোৱাৰী এজনীক বিয়া কৰোৱাই দিয়াটো সম্পূৰ্ণৰূপে বন্ধ, বা ধৰি লওক এগৰাকী ছোৱালীয়ে এবাৰ বিয়া হোৱাৰ পাছত অন্য এজন পুৰুষলৈ বিয়া হোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব আমাৰ অসমত। যাৰ কাৰণে নেকি শীঘ্ৰে ৰাজ্যত প্ৰণয়ন হ'ব বহু বিবাহ আৰু প্ৰতিশত আইন। আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপিত হ'ব এই বিধেয়কখন। এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আমাৰ অসমত এতিয়া ন নিয়ম আহিব, ন আইন আহিব। 1 নৱেম্বৰৰ পৰা এই নিয়মবিলাক সলনি হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে জল জীৱন মিছন আঁচনিৰ ওপৰত। তো জল জীৱন মিছন আঁচনিৰ ওপৰত খবৰ ওলাই পৰিছে যে যিসকল ঠিকাদাৰে নেকি পইচা খাই কাম কৰিছিলে, যিসকল ঠিকাদাৰক পইচা দিছিলে চৰকাৰে 100 টকা, ঠিকাদাৰজনে নিজৰ পকেটত ভৰাবৰ কাৰণে কেৱল 20 টকাৰহে কাম কৰিলে, বাকী 80 টকা নিজৰ পকেটত ভৰালে। তো জল জীৱন মিছন আঁচনিৰ যিসকলে পইচা সৰলকি কৰিছিলে তেওঁলোকৰ বাবে নতুনকৈ নিয়ম প্ৰণয়ন কৰা হ'ব। আৰু যাৰ অধীনত যদি কোনো এজন ঠিকাদাৰে পইচা লেটিপিটি কৰিছিলে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব বুলি জনাইছে। আমাৰ অসমত বৰ্তমান সময়ত জল জীৱন মিছন আঁচনিৰ কামসমূহ পেণ্ডিং হৈ আছে। পেণ্ডিং এইকাৰণে হৈছে কাৰণ চৰকাৰে তেওঁলোকৰ পইচাসমূহ মুকলি কৰি দিয়া নাই। আৰু মুকলি কৰি দিয়া নাই বাবেই তেওঁলোকে কামবিলাক কৰা নাই, ঠিকাদাৰবিলাকে কামবিলাক কৰা নাই। এতিয়া ঠিকাদাৰসকলে অবিৰতভাৱে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যে আমাৰ পাব লগা প্ৰাপ্য ধনবিলাক মুকলি কৰি দিয়ক। এতিয়া চৰকাৰে ওলোটা নিয়মহে বনাই দিছে যে কোনো লোকে যদি পইচা সৰলকি কৰিছিলে জল জীৱন মিছন আঁচনিৰ, তেওঁলোক ভাই ফচি যাব, তেওঁলোক বিপদত পৰিব। গতিকে কোনোবাই যদি 2 নম্বৰী কৰিছিলে তেওঁলোকৰ নিস্তাৰ নাই। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে আমাৰ অসমৰ চাহ বাগিচাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে 4খনকৈ আসন সংৰক্ষণ কৰিব বুলি জনাইছে মানে চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ কাৰণে 4টাকৈ সিট ৰিজাৰ্ভ কৰি ৰাখিব এতিয়াৰে পৰা আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত গতিকে যিবিলাক নেকি চাহ বাগানৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ এটা ভাল খবৰ ওলাইছে প্ৰত্যেকখন মহাবিদ্যালয়ত কিন্তু প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়ত আমাৰ অসমত যেইখন চিকিৎসা মহাবিদ্যালয় আছে প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে 4খনকৈ আসন সংৰক্ষিত কৰা হ'ব আগৈছে একেবাৰে শেষৰটো নিয়মৰ ফালে অৱশ্যে এইটো নিয়মত ধৰিব নোৱাৰি এইটো এটা ভাল খবৰ বুলি ধৰিব পাৰি খবৰটো হৈছে কি 1 নৱেম্বৰ তাৰিখৰ পৰা যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা লোকসকলে চাউলৰ লগতে এতিয়া দালি চাউলৰ লগতে চেনি চাউলৰ লগতে নিমখ লাভ কৰিব বুলি জনাইছে 1 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব কি লাভ কৰিব জনাই দিছো মসুৰ দাল পাব 69 টকাত চেনি পাব 38 টকাত নিমখ লাভ কৰিব মাত্ৰ 10 টকাত তো 1 নৱেম্বৰৰ পৰা এই বস্তুসমূহ আপোনালোকে ৰেচন দোকানত লাভ কৰিব গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে ৰেচন দোকানত 1 তাৰিখৰ পৰা এই বস্তুসমূহ আৰামছে লৈ আৰামছে খাব পাৰিব গতিকে 1 তাৰিখলৈ ওয়েট কৰক 1 নৱেম্বৰৰ পৰা এই নিয়ম কেইটা আপোনালোকৰ কাৰণে সলনি হ'ব তো বন্ধু-বান্ধৱীসকল 1 নৱেম্বৰৰ পৰা এই 6টাকৈ নিয়ম আপোনালোকৰ কাৰণে সলনি হ'ব কোনটো নিয়ম আপোনাৰ বেছি ভাল লাগিলে কমেন্ট সেকশনত জনাব মইতো প্ৰথমটো হৈ গৈছে সেই পুৰুষৰ কাৰণে যেটো নিয়ম বনাইছে আৰু দ্বিতীয়টো মহিলাৰ কাৰণে যেটো নিয়ম বনাইছে দুয়োটা নিয়ম মই খুব ভাল পাইছো আপোনালোকে কেনেকুৱা পাইছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানেই আছিল পুনৰ আপোনালোক সকলোকে লগ কৰাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম